ভিডিঅ'টোৰ যোগেদি দিব বিচাৰিছোঁ শিক্ষক নিযুক্তিৰ এটা অতি গুৰুত্বপূৰ্ণ আপডেট। প্লেচ অফ পষ্টিঙৰ ক্ষেত্ৰত কোনেও যাতে তৃতীয় পক্ষৰ চক্ৰান্তত ভৰি নিদিয়ে তালৈ আহ্বান জনাইছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। LPPৰ প্লেচ অফ পষ্টিঙৰ ক্ষেত্ৰত যিহেতু নিযুক্তি পত্ৰখনতে উল্লেখ থাকে তাত কোনো অসুবিধা নহয়, কিন্তু GT আৰু PGTৰ নিযুক্তিৰ ক্ষেত্ৰত প্ৰকৃত আকৌ বেলেগ, যিহেতু প্লেচ অফ পষ্টিংখন জিলাৰ পৰাহে বাছনি কৰে। তাত এটা দালাল চক্ৰ জড়িত হোৱাৰ দৃষ্টিগোচৰ হোৱা বুলি শিক্ষামন্ত্ৰীয়ে উল্লেখ কৰিছে। আৰু এই দালাল চক্ৰত তৃতীয় পক্ষৰ চক্ৰ যাতে কোনেও ভৰি নিদিয়ে তালৈ তেখেতে বিশেষ সতৰ্কতা বাণী পঠিয়াইছে। আৰু যিহেতু এই বাছনি প্ৰক্ৰিয়াটো জিলা আয়ুক্তৰ অধ্যক্ষতাত গঠিত এটা সমিতিয়ে কৰিব আৰু অভিভাৱক মন্ত্ৰীৰ অনুমতি সাপেক্ষেহে এই কামখিনি হ'ব। আৰু ইয়াৰ বাবে শিক্ষা বিভাগৰ শিক্ষা বিষয়াবৰ্গক এই সতৰ্কতা ৰাখিবলৈ বিশেষ নিৰ্দেশনা দিছে। ইয়াতে চাওক, তেখেতে উল্লেখ কৰিছে যে সতৰ্কতামূলক বাৰ্তা সদ্য নিযুক্তি পত্ৰ প্ৰাপ্ত যি ৰিচেণ্টলি গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট প্ৰাৰ্থীসকলে নিযুক্তি লাভ কৰিছে, স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যোগদানৰ স্থান নিৰ্বাচনৰ প্ৰসংগত এটা দালাল চক্ৰ জড়িত হৈ পৰা দৃষ্টিগোচৰ হৈছে। স্নাতকোত্তৰ শিক্ষক শিক্ষয়িত্ৰীসকলক জনোৱা হ'ল যে তেখেতসকলৰ যোগদানৰ স্থান তথা বিদ্যালয়ৰ নিৰ্বাচন এইখিনি কাম জিলা আয়ুক্তৰ অধ্যক্ষতাত গঠিত সমিতিয়ে কৰিব আৰু অভিভাৱক মন্ত্ৰীৰ অনুমতি সাপেক্ষে উক্ত স্থানত যোগদান কৰিব পাৰিব। গতিকে তাত কোনো তৃতীয় পক্ষৰ চক্ৰান্তত ভৰি নিদিবলৈ শিক্ষক শিক্ষয়িত্ৰীসকলক আহ্বান জনাইছোঁ আৰু শিক্ষা বিভাগৰ বিষয়াবৰ্গকো এই দিশত সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশনা দিলোঁ। এই কথাখিনি শিক্ষামন্ত্ৰীয়ে তেখেতে ফেচবুক পেজত উল্লেখ কৰিছে। যিহেতু এই গোটেই প্ৰক্ৰিয়াটো জিলা আয়ুক্তৰ অধ্যক্ষতাত গঠন হোৱা এটা সমিতি কামখিনি কৰিব, লগতে এইখিনি এপ্ৰুভেল হ'ব জিলাৰ অভিভাৱক মন্ত্ৰীহঁত। গতিকে কোনেও যাতে এই তৃতীয় দালাল চক্ৰত ভৰি নিদিয়ে তাৰ বাবে শিক্ষামন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ আপডেটটো দিছে। মই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰি পাবলৈ যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।